Hello everyone. I hope you all are doing well. Welcome to Envision Academy. प्रीवियस ईयर्स क्वेश्चंस ऑन आसाम एंड नॉर्थ ईस्ट का প্ৰেক্টিছ সেশন 7 पर मैं कुंजन पौडेल आप सभी का स्वागत करता हूं। আজিৰে পৰা আমি এই সিৰিজটো অসমীয়া আৰু হিন্দী দুইটা মাধ্যমতে কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম যাতে সকলোকে বুজিবলৈ সুবিধা হয়। যেহেতু আপোনালোকে গম পায় যে আমি প্ৰত্যেক সেশনত 10টা কৰি প্ৰশ্ন লৈ আহোঁ আৰু আজিলৈকে অলৰেডি আমি 6টা সেশন কৰি শেষ কৰিলোঁ। যদিহে আপোনালোকে এই 6টা সেশন চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে গোটেইখিনি সেশন চাব পাৰে। আৰু প্ৰত্যেক সেশনত 10টা প্ৰশ্নৰ লগতে আমি এটা সৰু এটা সময় দিওঁ যাতে আপোনালোকে কাৰেক্ট এনসাৰ আমাক কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ' শেষলৈকে চাই থাকিব আৰু নিশ্চয় এইটো চেক কৰিব যে আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে। আৰু ভিডিঅ'ৰ শেষত আমি এটা প্ৰেক্টিছ কুৱেশ্যনো আপোনাক দিওঁ আৰু ডে 6ৰ প্ৰেক্টিছ কুৱেশ্যন আছিল যে when was Assam Provincial Congress Committee was formed? তো অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া ফৰ্ম কৰা হৈছিলে? চাৰিটা অপশ্যন আছিল 1920, 1921, 1922 या फिर 1923। আৰু যিসকলে অপশ্যন বি বুলি কাৰেক্ট এনসাৰ মাৰিছিলে তেওঁলোকৰ এনসাৰটো কাৰেক্ট আছিল। ইন আসাম দ্য কংগ্ৰেছ এষ্টাব্লিছ দ্য আসাম প্ৰদেশ কংগ্ৰেছ কমিটি ইন দ্য ইয়াৰ 1922। যেতিয়া মহাত্মা গান্ধী অসমত ভিজিট কৰিবলৈ আহিছিলে তেতিয়া তেওঁ সেই সময়তে এই APCC आसाम प्रदेश कांग्रेस कमेटी फॉर्म करा हुई। सो डे 7 का क्वेश्चन नंबर 61 पे आज का जो पहला क्वेश्चन होता है वहां पर चलते हैं। और आज का जो पहला क्वेश्चन है द फर्स्ट अहोम मोनर्क टू एज्यूम हिंदू टाइटल स्वर्ग नारायण वाज। तो पहले अहोम राजा कौन थे जिन्होंने पहली बार हिंदू टाइटल यूज किया था या इस्तेमाल किया था, एज्यूम किया था? प्रथम जन अहोम राजा जिजने प्रथम हिंदू टाइटल व्यवहार करिছিলে स्वर्ग नारायण বুলি কোন আছিল তেওঁ? शिव सिंह, प्रताप सिंह, जयदोस सिंह ने सुहुंगमुंग? क्या होगा इसका सही जवाब? इसका सही जवाब होता है ऑप्शन डी। सुहुंगमुंग was one of the most powerful Ahom ruler who ruled for a long period of 42 years. He is also known as Dihingya Raja for establishing his capital on the banks of river Dihing. তো সুহুংমুং যাৰ সময়ত তেওঁ প্ৰথমবাৰ কি কৰিছিলে তেওঁ আহোম টাইটেল ব্যৱহাৰ কৰিছিলে স্বৰ্গ নাৰায়ণ বুলি, সরি হিন্দু টাইটেল ব্যবহার করেছিল স্বর্গ নারায়ণ বুলি। এতিয়া হিন্দুইজম পোনপ্ৰথমবাৰে আহোমৰ কোৰ্টত কেতিয়া সোমায় এই কথাও আপোনালোকে সম্ভৱ জানে যে সুহুংমুং আহাৰ 100 বছৰ আগতে যেতিয়া চুদাংফা বা বামুণী কোঁৱৰ যেতিয়া আহোমৰ ৰজা হৈছিলে সেই সময়তে পোনপ্ৰথমবাৰ হিন্দুইজম আহোম কোৰ্টত এণ্টাৰ কৰিছিলে। আৰু বামুণী কোঁৱৰ অহাৰ 100 বছৰ পিছত সুহুংমুঙে যেতিয়া আহোম ৰজা হয় তেতিয়া তেওঁ কি কৰে প্ৰথমবাৰ এই স্বৰ্গ নাৰায়ণ টাইটেলটো ব্যৱহাৰ কৰে। হি ইজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ হু এজিউম আ হিন্দু টাইটেল দেট ইজ দ্য স্বৰ্গ নাৰায়ণ। তেওঁক দিহিঙীয়া ৰজা বুলিও জনা যায়। কিয় দিহিঙীয়া ৰজা? কিয়নো তেওঁ নিজৰ কেপিটেলটো আগতে চুদাংফাৰ সময়ত কেপিটেল আছিল স্বৰগুৱা আৰু তেওঁ স্বৰগুৱাৰ পৰা তেওঁ দিহিং ৰিভাৰৰ ওচৰলৈ নিজৰ কেপিটেল শিফ্ট কৰে বকতা নামৰ ঠাইত, সেইকাৰণে তেওঁক দিহিঙীয়া ৰজা বুলিও জনা যায়। চ' ডিউৰিং হিজ ৰেইন দ্য চুটিয়াছ ৱেৰ ছাবজিকিউটেড এণ্ড দ্য কাছাৰী কেপিটেল ডিমাপুৰ ৱাজ চেক। তেওঁ সুহুংমুঙৰ সময়তে তেওঁ কি কৰে নিজৰ কেপিটেল নিজৰ কিংডমটো এক্সপাণ্ড কৰিবলৈ চেষ্টা কৰে। তেওঁ চুতীয়া কিং নীতিপালকো তেওঁ এনেক্স কৰিছিলে, তেওঁ কাছাৰীসকলকো তেওঁ ডিফিট কৰিছিলে সুহুংমুঙে। তো সুহুংমুঙৰ সময়তে প্ৰথমবাৰ অসমীয়া ভাষাত আমাৰ বুৰঞ্জীও লিখা গৈছিল আৰু সেই বুৰঞ্জীখনৰ নাম আছিলে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মগাথা। তো সুহুংমুঙৰ বিষয়ে বহুবাৰ প্ৰশ্ন সুধি থাকে আৰু তেওঁই প্ৰথম ৰজা আছিল যিজনে হিন্দু টাইটেল ব্যৱহাৰ কৰিছিলে। চ' যোনে যোনে অপশ্যন ডি বুলি মাৰিছে তেওঁলোকৰ উত্তৰ শুদ্ধ হ'ব। লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন এণ্ড কুৱেশ্যন নম্বৰ 62 ইজ দ্য টাইটেল অফ ওভাৰঅল এডমিনিষ্ট্ৰেशन हेड ऑफ द लोअर असम रीजन ड्यूरिंग द अहोम रूल वाज। अहोम रूल के समय में लोअर असम का एडमिनिस्ट्रेशन किसको दिया गया था या लोअर असम जी আছে তাৰ এডমিনিষ্ট্ৰেশ্যন কাৰ লগত আছিল? বৰফুকন, ৰাজখোৱা, বৰপাত্ৰ গোহাঁই या फिर সংজ্ঞা বৰুৱা? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? इसका सही जवाब होता है ऑप्शन ए दैट इज बोरफुकन वाज द फर्स्ट वन ऑफ द 5 पात्र मंत्री इन द अहोम किंगडम, a position that was created by the Ahom king Pratap Singh. তো আমি 5জন পাত্ৰ মন্ত্ৰীৰ নাম জানো। প্ৰথমে চুকাফাৰ লগত আহিছিল বুঢ়া গোহাঁই আৰু বৰ গোহাঁই। দেন সুহুংমুঙৰ সময়ত আৰু এজন পাত্ৰ মন্ত্ৰী তেওঁ ইন্ট্ৰডিউচ কৰিছিলে বৰপাত্ৰ গোহাঁই আৰু প্ৰতাপ সিংহই আৰু দুটা পোষ্ট ইন্ট্ৰডিউচ কৰিছিলে, সেইটো হ'ল বৰবৰুৱা আৰু বৰফুকন। তো বৰফুকনৰ হাতত এই এডমিনিষ্ট্ৰেশ্যন লোৱাৰ আছামটো এডমিনিষ্ট্ৰেট কৰাৰ অথৰিটি থৈ দিছিলে প্ৰতাপ সিংহই। তো লোৱাৰ আছাম ৱাজ এডমিনিষ্ট্ৰেট বাই দ্য Borfukon. The position included both executive and judicial powers with the jurisdiction of Ahom kingdom west to the Kolyawar river. So, a Kolyawar river or west, that is known as the lower Assam. The lower Assam or administration, executive and judicial power asil Borfukon rahat. And Langi Panisia Borfukon was the first Borfukon.
এণ্ড যদি আমি মোষ্ট পপুলাৰ বৰফুকনৰ বিষয়ে কওঁ, আপোনালোকে জানে যে বীৰ লাচিত বৰফুকন ৱাজ দ্য মোষ্ট ফেমাছ বৰফুকন ফৰ হিজ লিডাৰশ্বিপ ইন দ্য 1671 বেটেল অফ শৰাইঘাট। তো শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনৰ যি বীৰতা, তেওঁৰ কাৰণে আমি তেওঁক মোষ্ট ফেমাছ বৰফুকন হিচাপে জানো। চ' বৰফুকনৰ হাতত আছিল লোৱাৰ আছাম এডমিনিষ্ট্ৰেশ্যন। আপোনালোকে আৰু এটা প্ৰশ্ন মই আপোনাক এৰি আছোঁ যে আপাৰ আছামৰ এডমিনিষ্ট্ৰেশ্যন কাৰ হাতত এৰি দিয়া গৈছিল, আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাবলৈ চেষ্টা কৰিব। অ'কে, চ' লেটছ মুভ টু দ্য থাৰ্ড কুৱেশ্যন, এণ্ড দ্য থাৰ্ড কুৱেশ্যন ইজ দ্য ফাৰ্ষ্ট ৰেভিলিয়ন এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ইন আছাম ইন 1828 ৱাজ লেড বাই। অসমত যেতিয়া ব্ৰিটিছ শাসন আৰম্ভ হয় তেতিয়া ব্ৰিটিছৰ এগেইনষ্টত ৰিভলিউশ্যন ষ্টাৰ্ট কৰে। আৰু প্ৰথমবাৰ এই रिवोल्यूशन स्टार्ट करा कौन आसिल? जब असम में लोअर असम में ब्रिटिश रूल शुरू हो जाता है 1828 में, जब लोअर असम को ब्रिटिशर्स ने एनेक्स किया था आफ्टर द ट्रीटी ऑफ यानडाबू, तो फिर असम में कुछ अहोम लोग या रॉयल अहोम फैमिली से रिवोल्यूशन शुरू कर दिया था 1828 में ही। तो ये पहले रिवोल्यूशन शुरू करने वाले लोग किसने शुरू किया था ये रिवोल्यूशन, यही सवाल में पूछा गया है। কোন আছিল সেইজন যিজনে প্ৰথমবাৰ ব্ৰিটিছৰ এগেইনষ্টত ৰেভিলিয়নটো ষ্টাৰ্ট কৰিছিলে? पियोली फुकन, मनीराम देवान, गुमधर कुंवर या फिर पियोली बरुआ? क्या होगा इसका सही जवाब? इसका सही जवाब होता है ऑप्शन सी, दैट इज इन 1828 गोमधर कुंवर, a prince of Ahom royal family in the association with Dhanjoy Borgoi and several other friends and followers, rose in revolt against the British with the objective of restoring the lost privilege and the political power to the Ahom nobility and the royal family. তো ইমান বছৰ 600 বছৰ অসমত আহোমসকলে শাসন কৰিছিলে, আৰু তাৰ পিছত ট্ৰিটি অফ ইয়ানডাবুৰ পিছত যেতিয়া লোৱাৰ আছাম 1828 ব্ৰিটিছসকলে লোৱাৰ আছাম এনেক্স কৰে, তেতিয়া কি হয় যে আহোম ৰয়েল ফেমিলি যেতিয়া আহোম শাসন চলি আছিল আহোমসকলৰ, তেতিয়া তেওঁলোকে বহুখিনি পাইকৰ পৰা বহু সুবিধা পাই আছিলে আহোম ৰয়েল ফেমিলিত। আহোম নোবেলছসকলে বা আহোম ৰয়েল ফেমিলিত পাইকসকলে আহি ছাৰ্ভিচ প্ৰভাইড কৰি গৈছিলে। কিন্তু যেতিয়া অসমত ব্ৰিটিছ শাসন আৰম্ভ হয়, ব্ৰিটিছসকলে লোৱাৰ আছাম এনেক্স কৰে, তেতিয়া ব্ৰিটিছসকলেতো তেওঁলোকেতো আহোম ফেমিলিত গৈ ছাৰ্ভিচ প্ৰভাইড নকৰিব। তো এই ইমান বছৰে পাই থকা ছাৰ্ভিচ কি হৈ যায় যে বন্ধ হৈ যায়। তো আহোম ৰয়েল ফেমিলিৰ পৰাই আছিল এজন গোমধৰ কোঁৱৰ বুলি, তেওঁ কি কৰে লোৱাৰ আছাম এনেক্স হোৱাৰ লগে লগে তেওঁ কি কৰে যে তেওঁ ৰিভল্ট ষ্টাৰ্ট কৰে 1828 গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় বৰগোহাঁইয়ে মিলি। কিন্তু a revolt with the assumption of the political power by the officers of East India Company, the ruling Ahom monarchy lost not only the political authority but also the social privileges too. তো এইখিনি কাৰণৰ কাৰণে তেওঁলোকে ৰিভল্ট ষ্টাৰ্ট কৰিছিলে, বাট হাউএভাৰ দ্য এটেম্প ৱাজ ফইল্ড। তেওঁলোকে ৰিভলিউন কৰিবলৈ আৰম্ভ কৰিছিল, বাট দে ৱাৰ এৰেষ্টেড আৰু তেওঁলোকক জেলত ভरुवाई दिया গৈছিল। है ना, जैसे ही आसाम में इतना सालों से आहोम रूल चल रहा था, तो उन लोगों को क्या मिल रहा था कि एक प्रिविलेज मिल रहा था, पाइक सर्विस। पाइक आके उनके रॉयल फैमिली में या नोबल्स को आके सर्विस प्रोवाइड करके जाते। लेकिन जैसे ही ब्रिटिश रूल शुरू हो जाता है तो ब्रिटिशर्स तो उनके घर में जाके काम करेंगे नहीं, रॉयल फैमिली में, अहोम रॉयल फैमिली में। तो 1828 में एक रॉयल फैमिली का ही लड़का था अहोम का, जिनका नाम था गोमधर कुंवर, उन्होंने रिवोल्ट शुरू कर दिया था। तो ये जो क्वेश्चन नंबर 63 है, इसका सही जवाब होता है ऑप्शन सी, दैट इज द गोमधर कुंवर। चलिए चलते हैं नेक्स्ट क्वेश्चन की ओर, और आज का नेक्स्ट क्वेश्चन है ये, महात्मा गांधी जी visited Assam for the first time in connection with the national freedom movement in the year। महात्मा गांधी जी असम में पहली बार कब आए थे विजिट करने के लिए? কেতিয়া আহিছিল মহাত্মা গান্ধী? মই অলপতে কৈ পেলালো, হ'লেও আকৌ এবাৰ প্ৰশ্ন কোৱা হৈছে যে when महात्मा गांधी visited Assam for the first time, 1920, 1921, 1935 या फिर 1926? क्या होगा इसका सही जवाब? इसका सही जवाब होता है, हमने थोड़ी देर पहले भी बताया, অলপ আগতেও মই কৈছিলো যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথমবাৰ মহাত্মা গান্ধী আহিছিল কেতিয়া? 1921 में आए थे on the invitation of Tarungram Phukon and the Nobin Chandra Bordoloi, the two eminent leaders of non-cooperation movement। তো এই দুইজনে তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈ, এবং দুজনে তেওঁক ইনভাইট কৰিছিলে। গান্ধীজী ভিজিটেড আছাম, গান্ধীজী ভিজিট আছাম brought the tremendous success to the movement and it gave an impetus to the Congress volunteers। আৰু এই গান্ধীজীৰ ভিজিটৰ পিছতেই অসমত কি কৰা যায়, এই আমাৰ ডে 6 প্ৰেক্টিছ কুৱেশ্যনত আছিলে যে অসম प्रदेश कांग्रेस कमेटी बनवा হৈছিল इन 1921 itself। एंड इनके विजिट के बाद ही असम में कांग्रेस कमेटी बनाया गया था, असम प्रदेश कांग्रेस कमेटी। एंड ओवरऑल गांधी जी ने कितना बार असम आए हैं? ये 4 बार आए हैं टोटल, ये बताया गया है। सारी बार আহিছিলে তেওঁ। इन 1921
ইন 1926 যেতিয়া অসমত প্ৰথমবাৰ পাণ্ডুত যেতিয়া কংগ্ৰেছ ছেছন হৈছিলে তেতিয়া 1926 তেতিয়া গান্ধীজীও আহিছিল इन 1936 एंड लास्ट इन 1946 तो टोटल 4 बार विजिट है गांधी जी का आसाम में ठीक है ओके लेट्स मूव टू द नेक्स्ट क्वेश्चन एंड आज का क्वेश्चन नंबर 65 है which tribe of the northeast celebrates the agalmaka festival नॉर्थ ईस्ट और कुंटू ट्राइब है अगालमाका फेस्टिवल सेलिब्रेट करे नॉर्थ ईस्ट कौन सा ट्राइब है जो ये फेस्टिवल को सेलिब्रेट करता है अगालमाका 4 ऑप्शन है आपके पास डिमासा मिसिंग गारो या फिर सोनोवाल कसारी क्या होगा इसका सही जवाब यार खुद उत्तर टू होबो ऑप्शन सी द ट्राइब ऑफ नॉर्थ ईस्ट इंडिया व्हिच सेलिब्रेट्स द अगालमाका फेस्टिवल इज गारो द अगालमाका गारो को कले ए फेस्टिवल सेलिब्रेट करे द अगालमाका लिटरली मीन्स द रिचुअल ऑफ ग्राउंड कवर्ड विद द एसेस अगालमाका इज अ रिचुअल ऑप्टिमाइज्ड to optimize the soil fertility and the protect the future crop through the offerings তো আমার এবার খেতি করার পিছত কি করা যায় যে এই ফেস্টিভেলটো সেলিব্রেট করা যায় যাতে फ्यूचर क्रॉप ग्रोथ प्रोटेक्ट करिब परा जाए इन फ्यूचर क्रॉप को प्रोटेक्ट किया जाता है तो ये रिचुअल ग्राउंड कवर्ड विद द एसेस तो ग्राउंड गोटेखिनि एस साइडी कवर करा जाए इट इज सेलिब्रेटेड एवरी ईयर इन द मंथ ऑफ मार्च इन द न्यू फील्ड कॉल्ड अदाल নিউ ল্যান্ড ফর কাল্টিভেশন তো এইটোও প্ৰশ্ন সুধিব পাৰে যে এই আগালমাকা ফেষ্টিভেল কোনটো মান্থত সেলিব্ৰেট কৰা যায় প্ৰত্যেক বছৰে কোনটো মাহত সেলিব্ৰেট কৰা যায় তো ইয়াতে মই লিখি দিছোঁ মাৰ্চ মাহত যেতিয়া নতুন ফিল্ড বনোৱা যায় খেতিৰ কাৰণে তাক যাক অদাল বুলি কোৱা যায় তাতে এই ৰিচুৱেলটো সেলিব্ৰেট কৰা যায় ৰাইট আফটাৰ দ্য বাৰ্নিং অফ ডেব্ৰিজ ফৰ কাল্টিভেশন এ ৰিচুৱেল অফ পিউৰিফিকেশ্যন অফ দ্য নিউ ফাৰ্ম ইজ পাৰফৰ্ম তো যেতিয়া এবাৰ খেতি হৈ গ'ল খেতি হৈ যোৱাৰ পিছত ধান চান গোটেই কাটি শেষ কৰি এই যিটো পথাৰটো জ্বলাই দিয়া যায় तार पिছত এই फेस्टिवल सेलिब्रेट करा जाए ठीक है तो क्वेश्चन नंबर 65 का सही जवाब होता है ऑप्शन सी दैट इज गारो चलते हैं नेक्स्ट क्वेश्चन की ओर और आज का नेक्स्ट क्वेश्चन है द ऑथर ऑफ द प्रहलाद चरित इज लिटरेचर असमीज लिटरेचर प्रहलाद चरित यार ऑथर कौन आसिले इनका ये जो प्रहलाद चरित इनके ऑथर कौन थे 4 ऑप्शन है हरिहर विप्रो हेम सरस्वती दुर्गावर कायस्थ या फिर अनंत कंदली क्या होगा इसका सही जवाब इसका सही जवाब होता है ऑप्शन बी दैट इज द ऑथर ऑफ प्रहलाद चरितो इज द हेम सरस्वती ही वाज द 14th century कामरूपी राइटर एंड द पोएट इन असम सो वी कैन से द प्री वैष्णवाइट एरा लिटरेचर जो एनशियंट एरा যিবোৰ ৰাইটাৰ আছিলে তেওঁৰ ভিতৰত এজন আছিলে হেম সৰস্বতী আৰু তেওঁ প্ৰথম অসমীয়া লিটাৰেচাৰ আমি ক'ব পাৰিম that is Prahlad Charita তেওঁ লিখিছিলে হেম সৰস্বতীয়ে লিখিছিলে he is the best known for the poem Prahlad Charita which composition is based on the Vamana Puran তো এইটো প্ৰশ্ন সুধিব পাৰে যে এইটো কিহৰ ওপৰত বেস্ট হয় Prahlad Charita it is based on the Vamana Puran the book is a compilation of the 100 padas এশটা ইয়াতে কি আছে পদা বুলি কওঁ যিটো the book narrates the story of father's persecution of Prahlad the supreme devotee of Hari and his death at the hands of Vishnu's incarnation of Narsimha তো ইয়াতে কি স্টোরি মেনশন আছে যে প্রহ্লাদৰ দেউতাকে কেনেকৈ পারসিকিউট কৰিলে প্রহ্লাদ হু ইজ দ্য সুপ্রিম ডিভোটি অফ হৰি এন্ড হিজ ডেথ এই প্রহ্লাদৰ ডেথৰ বিষয়ে এতে কাৰ হাতত হৈছিল বিষ্ণুৰ ইনকাৰ্নেশ্যন নৰসিংহাৰ হাতত হৈছিলে তো এই কাহিনীটো আমি এই হেম সৰস্বতীত আমি মেনশন পাওঁ এইবাৰৰ কাৰণে এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব পাৰে কিয়নো আমি কাৰেণ্টলি বহুবাৰ এই প্ৰহ্লাদ চৰিতৰ বিষয়ে আমি নিউজ পেপাৰত আমি আৰ্টিকেলবোৰ পাই আছো সো এইবাৰ আপোনালোকৰ কাৰণে এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিলে আচ্ছা ইয়াৰ লগতে আপুনি আমাক আৰু এটা কমেণ্ট কৰি জনাব যে হেম সৰস্বতীয়ে লিখা আৰু বাকী যিবোৰ নভেল আছে বা বুক আছে বা পয়েট আছে পয়েম আছে সেইখিনি যদি আপোনালোকে জানে তেন্তে আমাক কমেণ্ট কৰি জনাবলৈ নিশ্চয় চেষ্টা কৰিব তো চলতে हैं नेक्स्ट क्वेश्चन की ओर और आज का नेक्स्ट क्वेश्चन है द डिमापुर द कैपिटल ऑफ कसारी किंगडम वाज ऑक्युपाइड बाय द अहोम किंग কোনজন আহোম ৰজাই এই কাছাৰী কিংডমৰ কেপিটেল ডিমাপুৰক एनेक्स কৰিছিলে বা অকুপাই কৰিছিলে 4টা ऑप्शन আছে डिमापुर को कौन से अहोम राजा ने ऑक्युपाई किया था या एनेक्स किया था 4 ऑप्शन है आपके पास रुद्र सिंह गदाधर सिंह सुहुंगमुंग या फिर राजेश्वर सिंह ये डिमापुर कौन से अहोम राजा ने ऑक्युपाई कर लिया था 4 ऑप्शन है आपके पास ठीक है 4 अहोम राजा इनमें से किन्होंने ये डिमापुर को ऑक्युपाई किया था क्या होगा इसका सही जवाब
इसका सही जवाब होता है ऑप्शन सी, दैट इज डिमापुर। द कैपिटल ऑफ कसारी किंगडम वाज ऑक्युपाइड बाय द अहोम किंग सुहुंगमुंग, one of the most illustrious king of the Ahom kingdom। তো মই অলৰেডি চুহুংমুঙৰ বিষয়ে যেতিয়া কৈছিলোঁ তেতিয়াও কৈছিলোঁ যে চুহুংমুঙে সেইজন ৰজা আছিল যিজনে প্ৰথমবাৰ নিজৰ কেপিটেলটো বা নিজৰ টেৰিটৰিটো এক্সটেণ্ড কৰিবলৈ চেষ্টা কৰে। পোনপ্ৰথমবাৰে তেওঁ 1526 চুতীয়া কিংডমলৈ যায়। চুতীয়া কিংডমৰ ৰজা আছিল নীতিপাল। নীতিপালক তেওঁ মাৰি দিয়ে আৰু এই চুতীয়া কিংডমটো তেওঁ এনেক্স কৰি লয়, অকুপাই কৰি লয়। তাৰপিছতে তেওঁ 1526 পিছত তেওঁ কি কৰে, 1536 গৈ যিটো কাছাৰী কিংডম আছে বা যাৰ কেপিটেল আছিল ডিমাপুৰ, কাছাৰী কিংডম ডিমাপুৰটো তেওঁ অকুপাই কৰি লয়। কাছাৰী কিং ডেটচুং তেওঁ ডিঙি কাটি দিয়ে, তেওঁ ডেটচুং, আৰু ডিমাপুৰৰ তেওঁ অকুপাই কৰি লৈছিলে। আণ্ডাৰ হিম দ্য আহোম কিং এক্সপাণ্ডেড গ্ৰেটলি ফৰ দি ফাৰ্ষ্ট টাইম চিন্স চুকাফা। চুকাফা আহিছিলে 1228 আৰু 1253 তেওঁ নিজৰ প্ৰথম কেপিটেল বনাইছিল চৰাইদেউত। কিন্তু চুকাফাৰ পৰা লৈ চুহুংমুংলৈকে যিখিনি আহোম ৰজা আমি পাওঁ তেওঁলোকে নিজৰ কেপিটেলটো বচাবলৈহে চেষ্টা কৰিছিল। দে ৱেৰ কনচলিডেটিং দেয়াৰ পজিশ্যন জাষ্ট, তেওঁলোকে নিজৰ কিংডমটো এক্সপাণ্ড কৰিবলৈ চেষ্টা কৰা নাছিলে। চুহুংমুং ৱাজ দি ফাৰ্ষ্ট আহোম কিং হু ট্ৰাইড টু এক্সপাণ্ড হিজ কেপিটেল এট দ্য কষ্ট অফ দ্য চুতীয়া এণ্ড দ্য কাছাৰী কিংডম। ইন 1526 তেওঁ চুতীয়া কিংডম এনেক্স কৰি লৈছিল আৰু ইন 1536 তেওঁ কাছাৰী কিংডম এনেক্স কৰি লৈছিল। হি অলছ' ছাকচেছফুলি ডিফেণ্ডেড হিজ কিংডম এগেইনষ্ট দ্য ফাৰ্ষ্ট মুছলিম ইনভেজন আণ্ডাৰ দ্য তুৰ্বক খান। তেওঁ তুৰ্বক খান যেতিয়া 1532 তুৰ্বক খানে যেতিয়া ইনভেজন কৰিছিল তেতিয়া তেওঁ নিজৰ কেপিটেলটো ডিফেণ্ড কৰিছিলে ছাকচেছফুলি। কিন্তু এই সময়তে যিটো আপাৰ আছাম যিটো চুতীয়া কিংডমটো এনেক্স কৰি তাতে এজন অফিচাৰ এপইণ্ট কৰি ৰখা হৈছিল খদিয়া খোৱা গোহাঁই বুলি, আৰু প্ৰথমজন খদিয়া খোৱা গোহাঁই আছিলে ফ্ৰাছেন মৌ। এতিয়া যেতিয়া তুৰ্বক খানে এটেক কৰিছিলে, ইনভেজন কৰিছিলে, সেই সময়ত তেওঁ আহি ফ্ৰাছেন মৌক তেওঁ মাৰি দিছিল। ফ্ৰাছেন মুং মানে কোন? ফ্ৰাছেন মুং মানে হ'ল মূলা গাভৰুৰ হাজবেণ্ড। যেতিয়া তুৰ্বক খানৰ ইনভেজনৰ সময়ত তেওঁ ফ্ৰাছেন মুঙক মাৰি দিলে তেতিয়া মূলা গাভৰু নিজে তুৰ্বক খানৰ লগত ফাইট কৰিবলৈ ওলাই আহিছিল, আৰু সেই ফাইটতে ইন দ্য ডাইৰেক্ট এংগেজমেণ্ট উইথ দ্য তুৰ্বক খান মূলা গাভৰু ডাইড। তো মূলা গাভৰুৰ বিষয়েও প্ৰশ্ন সুধি থাকে। তো কাৰ ইনভেজনৰ সময়ত মূলা গাভৰু মৃত্যু হৈছিলে বা কাৰ লগত লাগি মূলা গাভৰু মৃত্যু হৈছিল? মূলা গাভৰু হু ইজ অলছ' ৰিকগনাইজ এজ এ বীৰংগানা। আচ্ছা, এই প্ৰশ্নবোৰ সুধি থাকে, এনেকুৱা প্ৰশ্নবোৰ চাই ল'ব। আৰু মই আপোনাক আৰু এটা প্ৰশ্ন এৰি দি আছোঁ ইয়াৰ লগতে যে মূলা গাভৰু ডে অসমত কেতিয়া চেলিব্ৰেট কৰা যায়? মূলা গাভৰু ডে সেইটো আপুনি আমাক কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব। এইটো আমি অলৰেডি কৰিলোঁ ন, যে হি ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এডপ্ট এ হিন্দু টাইটেল স্বৰ্গ নাৰায়ণ। এইটো আমি অলৰেডি কৰিলোঁ, প্ৰশ্ন লিখিছিলোঁ, ইয়াতেও মই এক্সপ্লেনেশ্যনত দি দিছোঁ। চ' লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন, এণ্ড নেক্সট কুৱেশ্যন ইজ দ্য নেম অফ দ্য অথৰ অফ দ্য ফেমাছ বুক সাগৰম দ্য টি ষ্টৰী। এই সাগৰম দ্য টি ষ্টৰী নামৰ বুক, ইয়াৰ অথৰ কোন আছিলে? इनके ऑथर कौन थे? सागरम द ट्री स्टोरी, इनके ऑथर कौन थे? अरूप कुमार दत्त, हेमचंद्र प्रसाद बरुआ, मणिराम देवन, या फिर नन ऑफ द एबव? क्या होगा इसका सही जवाब? इसका सही जवाब होता है ऑप्शन ए, दैट इज द ऑथर ऑफ द फेमस बुक सागरम द टी स्टोरी इज अरूप कुमार दत्त। He is an internationally acclaimed writer from Assam and popularly known as the Briton of India. তো এইটোও প্ৰশ্ন সুধিব পাৰে যে who is also known as the Briton of India? The Kaziranga Trial was the first published book in the 1978. এই কাজিৰঙা ট্ৰায়েল যিখন এখন নভেল আছিলে, তেওঁৰ প্ৰথমখন নভেল আছিল 1978ত তেওঁ পাব্লিছ কৰা। এই ব্ৰিটন অফ ইণ্ডিয়া কাক বুলি কোৱা যায় এই প্ৰশ্ন অলৰেডি সুধিছে বহুবাৰ। তো এইটোও চাই ল'ব আপোনালোকে, অৰূপ কুমাৰ দত্ত তেওঁক ব্ৰিটন অফ ইণ্ডিয়া বুলিও জনা যায়। তাৰপিছত কাজিৰঙা ট্ৰায়েল তেওঁৰ প্ৰথম বুক আছিল। His novel for juvenile have proved the best seller and have been translated into many foreign languages such as the German, Russia, Japanese, Hungarian, Italian. তো তেওঁ যিটো জুভেনাইল বুলি এটা নভেল আছিলে, সেই নভেলটো বহুখিনি কাণ্ট্ৰিত তেওঁলোকে নিজৰ লেংগুৱেজত ট্ৰান্সলেট কৰি লৈছিলে। এইখিনি কাণ্ট্ৰিয়ে নিজৰ লেংগুৱেজত ট্ৰান্সলেট কৰিছিল আৰু সেই বুকটো বেষ্ট চেলাৰ হিচাপেও পৰিগণিত হৈছিলে। চ' অৰূপ কুমাৰ দত্তৰ বিষয়ে বহুখিনি প্ৰশ্ন সুধি থাকে, আৰু এই সাগৰম দ্য টি ষ্টৰী বিষয়ে অলৰেডি এবাৰ প্ৰশ্ন সুধিছিলে সাগৰমটো অথৰ কোন আছিল বুলি। ঠিক আছে, অ'কে। চ' লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন, এণ্ড নেক্সট কুৱেশ্যন ইজ আকৌ এবাৰ দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন ৱাজ ক্ৰিয়েটেড বাই। আহোমৰ দুজন পাত্ৰমন্ত্ৰী বৰবৰুৱা আৰু বৰফুকনৰ এই দুইটা যিটো পাত্ৰমন্ত্ৰীৰ পোষ্ট, এইটো কোনে ক্ৰিয়েট কৰিছিলে? कौन से अहोम राजा ने ये दो मिनिस्ट्रियल पोस्ट को इंट्रोड्यूस किया था, बरबरुआ एंड बरफुकन? चार ऑप्शन है, सुतेउपा,
प्रताप सिंह, सुपत्पा या फिर रुद्र सिंह? क्या होगा सही जवाब इसका? इसका सही जवाब होता है, जैसे आप सभी को पता है, मैंने ऑलरेडी बता भी दिया है कि द पोस्ट ऑफ द बोरबरुआ एंड बोरफुकन वाज क्रिएटेड बाय द प्रताप सिंह। प्रताप सिंह प्रथमबार এই দুইটা পোস্ট ইন্ট্রোডিউস করেছিল, बोरबरुआ और बोरफुकन। द बोरबरुआ ऑलरेडी इसका सवाल ये हमने क्वेश्चन में ही प्रैक्टिस कर लिया था। वर वेस्टेड विथ द एग्जीक्यूटिव एंड द जुडिशियल पावर ऑफ द अहोम किंगडम विद द ईस्ट ऑफ कोलियाबोर रिवर। जो बोरबरुआ उनको कोलियाबोर रिवर के ईस्ट में एडमिनिस्ट्रेशन संभालने के लिए दिया गया था। पहले बोरबरुआ कौन थे अगर मैं कहूँ, तो पहले बोरबरुआ थे ये कौन, मोमाई तामुली बोरबरुआ वाज द फर्स्ट बोरबरुआ व्हिच इज द हु वाज द फादर ऑफ लासित बोरफुकन was given the charge of Borborua. The Borborua was given the charge of administration and supervising of the west of कोलियाबोर रिवर। बोरफुकन को कोलियाबोर रिवर का वेस्ट में दिया गया था और बोरबरुआ को कोलियाबोर रिवर का ईस्ट में ये एडमिनिस्ट्रेशन संभालने के लिए दिया गया था। तो पहले बोरबरुआ कौन थे? पहले बोरबरुआ थे मोमाई तामुली बोरबरुआ। प्रथमजन बोरबरुआ আছিল যিজন লাচিত বৰফুকনৰ দেউতা আছিলে, আৰু প্ৰথমজন বৰফুকন কোন আছিলে বুলি ক'লে, প্ৰথমজন বৰফুকন আছিল লাংগি পানিছিয়া। বৰফুকন वाज द फर्स्ट बोरफुकन इन द अहोम किंगडम। तो देखिए अहोम से रिलेटेड बहुत बार सवाल पूछा गया है। अहोम किंगडम से रिलेटेड असम हिस्ट्री में अगर मैं चर्चा करूँ तो असम हिस्ट्री में एंशियंट से और मॉडर्न से तो बहुत कम ही सवाल पूछा गया है अभी तक। ज़्यादातर सवाल हमको मिलता है कहाँ से, तो ये जो मेडावल हिस्ट्री है, मेडावल हिस्ट्री में भी जो अहोम हिस्ट्री है वहाँ से बहुत सवाल बनता है, बहुत ज़्यादा सवाल बनता है। ठीक है, ओके, तो चलते हैं नेक्स्ट क्वेश्चन की ओर। और आज का नेक्स्ट या फिर अंतिम क्वेश्चन है कि द कामाख्या टेम्पल वॉज रीबिल्ड बाई विच किंग? ये जो कामाख्या टेम्पल है, आई होप यू हैव विजिटेड दिस टेम्पल। तो ये पहली बार किन्होंने बनाया था? पहली बार तो नरकासुर ने बनाया था। माइथोलॉजिकल रूलर ऑफ असम नरकासुर ने पहली बार माँ कामाख्या के लिए बनाया था। लेकिन वो जो टेम्पल है उसको तोड़ दिया था काला पहाड़ ने, मुगल जो रूलर था। तो काला पहाड़ ने तोड़ने के बाद इसको फिर से रीबिल्ड किसने किया था, ये सवाल पूछा गया है। द कामाख्या टेम्पल वाज रीबिल्ड। নৰকাসুৰে বনোৱা যিটো কামাখ্যা টেম্পল আছিল সেইটোতো ভাঙি দিয়া গৈছিল। তাৰপিছত আকৌ সেই কামাখ্যা টেম্পলটো আকৌ ৰিবিল্ড কোনে কৰিছিলে? বিশ্বসিংহ, ৰঘুদেৱ, নৰনাৰায়ণ या फिर प्राण नारायण? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি, that is in 1553 when the Mughal general Kala Pahar who attacked Assam and destroyed the Kamakya temple along with the other Hindu shrines. তো কালা পাহাৰ যিজন মোগল জেনেৰেল আছিল তেওঁ আহি কামাখ্যা টেম্পলটো তেওঁ ডেষ্ট্ৰয় কৰি দিছিল। কামাখ্যা টেম্পলৰ লগতে বাকী বহুখিনি যিবোৰ হিন্দু শ্ৰাইন্স আছিল তেওঁ ডেষ্ট্ৰয় কৰি দিছিল। কিন্তু কোচ কিং আছিল নৰনাৰায়ণ আৰু তেওঁৰ কমাণ্ডাৰ ইন চিফ আছিল চিলাৰাই। তো এওঁলোকে কি কৰিলে, নৰনাৰায়ণে এই কামাখ্যা টেম্পলটো আকৌ বনোৱাইছিল এণ্ড দে থ্ৰু ইট ফৰ পাব্লিক ইন দ্য ইয়াৰ 1565। তো কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই দ্য কিং নৰনাৰায়ণ, কোচ কিং নৰনাৰায়ণ ইন দ্য ইয়াৰ 1565। চিলাৰাই তেওঁৰ সময়ত কমাণ্ডাৰ ইন চিফ, তেওঁৰ ভাইক আছিল আৰু তেওঁ আছিল কমাণ্ডাৰ ইন চিফ। আৰু কোচ কিং নৰনাৰায়ণ আৰু চিলাৰায়ে কম সময়ৰ ভিতৰত গোটেইখিনি নৰ্থ ইষ্ট ইণ্ডিয়াকে তেওঁলোকে কি কৰে, তেওঁলোকে অকুপাই কৰি লৈছিল, কেপচাৰ কৰি লৈছিল। 1562 পৰা 1566 4 বছৰৰ সময়ৰ কাৰণে, বহু কম সময়ৰ কাৰণে কৰিছিলে। কিন্তু তেওঁলোকে কম সময়ৰ কাৰণে এই দুজন ভাই ককায়েকে মিলি গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াকে তেওঁলোকে কেপচাৰ কৰিছিলে বা ডিফিট কৰিছিলে। দে ইভেন ডিফিটেড দ্য আহোমছ অলছ', তেওঁলোকে আহোমসকলকো এটেক কৰিছিল আৰু আহোমসকলকো তেওঁলোকে ডিফিট কৰিছিল নৰনাৰায়ণ আৰু চিলাৰায়ে মিলি। আৰু আহোম আৰু কোচসকলৰ মাজত এটা ট্ৰিটিও চাইন কৰা গৈছিল which was known as the Treaty of Majuli. I hope you have already heard about the Treaty of Majuli. তো ইয়াৰ লগতে মই আৰু এটা প্ৰশ্ন আপোনাক থৈ দিওঁ যে এইটোতো নৰনাৰায়ণে বনোৱা নহয়। একচুৱেলি আজি যিটো প্ৰেজেণ্ট ডে ষ্ট্ৰাকচাৰ অফ কামাখ্যা টেম্পল হয়, এইটো ষ্ট্ৰাকচাৰটো আপোনালোকে দেখা পাইছে। এই ষ্ট্ৰাকচাৰটো কোনে বনাইছে? দ্য প্ৰেজেণ্ট ডে ষ্ট্ৰাকচাৰ অফ কামাখ্যা টেম্পল ৱাজ বিল্ড বাই। এই প্ৰশ্নটো মই আপোনাক এৰি দিছোঁ, আপোনালোকে কমেণ্ট ছেকশ্যনত ইয়াৰ শুদ্ধ উত্তৰটো আমাক কমেণ্ট কৰি জনাব যে প্ৰেজেণ্ট ডে ষ্ট্ৰাকচাৰ, এইটো প্ৰশ্ন সুধিব পাৰে, প্रेजेंट डे स्ट्रक्चर ऑफ कामाख्या टेम्पल कोने बनवाइছিলে? ठीक है, प्रेजेंट डे स्ट्रक्चर ऑफ कामाख्या टेम्पल वाज बिल्ड बाय। इसका सही जवाब आप हमें कमेंट करके बताने की कोशिश कीजिए। ठीक है, ओके। तो ये थे आज के 10 क्वेश्चन। तो এইখিনি আছিল আজিৰ 10টা কুৱেশ্যন প্ৰেক্টিছ কুৱেশ্যন। ইয়াৰ লগতে মই আপোনাক হোমৱৰ্ক এটা দি আছোঁ, প্ৰেক্টিছ কুৱেশ্যন দি আছোঁ। আপোনালোকে কমেণ্ট কৰি ইয়াৰ এই হোমৱৰ্কৰ প্ৰেক্টিছ কুৱেশ্যনটোৰ এনচাৰটো আমাক কমেণ্ট কৰি জনাব যে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং ডিউৰিং দ্য মিউটিনি অফ 1857। যেতিয়া অসমত 1857 মিউটিনি আৰম্ভ হৈছিলে, আপোনালোকে গম পায় যে মণিৰাম দেৱান আছিল কি ফিগাৰ এই সময়ত। কিন্তু সেই সময়ত এই যেতিয়া অসমত ৰিভল্ট অফ 1857 ইয়া ফিৰ মিউটিনি অফ 1857 অসমত যেতিয়া আৰম্ভ কৰা গৈছিলে, সেই সময়ত
अहोम और रजा कोण আছিল, हु वाज द अहोम किंग ड्यूरिंग दिस म्यूटिनी ऑफ 1857? চাৰিটা অপশ্যন মই আপোনাক এৰি দি আছো। গৌৰীনাথ কিং हो, কন্দৰ্পেশ্বৰ কিং हो, লক্ষ্মীনাথ কিং हो या फिर नान ऑफ द अबव। কি হ'ব ইয়াৰ শুদ্ধ उत्तर हम लोग के कमेंट करी निश्चय जनाबो। तो वीडियो के अंत तक बने रहने के लिए आप सभी को धन्यवाद। और आप जरूर ये चेक कीजिए कि आप कितना क्वेश्चन सही कर पाए, ठीक है, क्योंकि ये एक प्रैक्टिस सीरीज है और आपको यहाँ पर प्रैक्टिस ही करना है। आप सभी ने ऑलरेडी ये सारी चीज़ों को आप पढ़ चुके हैं और हम यहाँ पर प्रैक्टिस करने के लिए ये सेशन को लेके आए हैं, PYQ सेशन को। तो आप जरूर हमें ये बताएं कि आपका कितना क्वेश्चन सही हुआ है, ठीक है। तो वीडियो के अंत तक बने रहने के लिए आप सभी को ढेर सारा धन्यवाद। थैंक यू। फिर मिलते हैं हम अगली वीडियो में। थैंक यू।